এগৰাকী পাহান মাতৃ পাশবিকভাৱে হত্যা কৰিলে নিজৰ পুত্ৰক বিষ খুৱাই হত্যা কৰিলে নিজৰ 14মহীয়া পুত্ৰ সন্তানক হাজোৰ টাপাবৰীত সংঘটিত হৈছে এই পাশবিক কাণ্ড নিশাই পুত্ৰ সন্তানক বিষ খুৱাই হত্যা এগৰাকী মাতৃৰ বিৰুদ্ধে অভিযোগ স্বামীৰ পৰিয়ালৰ প্ৰথমে সন্তানক বিষ খুৱাই হত্যাৰ চেষ্টা পিছত নিজেও বিষ পান কৰি আত্মহননৰ চেষ্টা ঘটনা অনুসৰি নিশা প্ৰায় 12:30 এই জঘন্য কাণ্ড সংঘটিত হৈছিল নিজ পুত্ৰ সন্তানক বিষ খুৱাই মাতৃয়েও নিজে বিষ খাইছিল বুলি জানিবলৈ দিয়ে স্বামী গৃহৰ পৰিয়ালৰ লোকে ঘটনা সংঘটিত হোৱাৰ লগে লগে নিশাই পৰিয়ালত লাগিল হোৱা দোৱা মাতৃ পুত্ৰক চিকিৎসালয়ত ভৰ্তি পৰিয়ালৰ 14মহীয়া শিশুটিক প্ৰেৰণ কৰা হয় GMCHলৈ দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় শিশুটিৰ এইফালে মাতৃয়ে নিজে বিষ প্ৰাণ কৰি নিজ পুত্ৰক বিষ খুৱাই হত্যা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে উক্ত ঘটনাক কেন্দ্ৰ কৰি মাতৃগৰাকীয়ে কি কাৰণত এই জঘন্য কাণ্ড সংঘটিত কৰিলে বৰ্তমানলৈকে সেয়া জানিব পৰা হোৱা নাই ঘটনাটোতো কি হৈছে ক'ব নোৱাৰো আমি পুৱাহে গম পাইছো পুৱাই গম পাই কেনে কৈছো তিৰিটো বিষ হৈছে আপাতকো কৈছে তিৰিটোৰ নামটো মই পাহৰি আমাৰ গুৱাহাটী আপোনাৰ মাটিটো কেতিয়া গম পালে পুৱাই গম পাইছো তাৰপিছত মই গৈছো আহিলো ইয়াতে মেডিকেলত আনছি বুলি কৈছে আৰু টানছিল মেডিকেলত তাৰপিছত গুৱাহাটীত লৈ গৈছে গুৱাহাটীত নহওঁতে ৰাস্তাতে মাৰা গেল সেইকাৰণে ঘূৰি আহিল নাপাওঁতে মাকে পুত্ৰক কি খুৱাইছে মাকে খুৱাইছে বাচ্চাটো 14 মাহ আগতে ঘটনাটো হাতে বা কি হৈছে মই সেইটো ক'ব পৰা নাই ৰাতি ভাত খাই আমি বাগানত ঘুমিছো আৰাম কৰি আছো তাৰপিছত ল'ৰাটো ঘুমিছে নিশাৰ ভাগৰ কিমান সময় তেতিয়া ৰাতি 12:30 বাজিছে তেতিয়া নাই ঘুমিছে মোৰ পিছতে তেওঁ আৰু বাহিৰত যায় আৰু ল'ৰাটো ঘুমিছে তেওঁ খাইছে কি খাইছিলে এই তোমাৰ খেতি এই ধান খেতি ঔষধ দিয়া পোকা মৰা সেই পোকা মৰা ঔষধ খাইছে তাৰপিছত ল'ৰাটো সাৰি পাই পেলাই আমাক বেৰিছে আমি নিলগত আছিলোঁ দোকানত আছিলোঁ দোকানৰ পৰা তাৰপৰা মাতাতে আমি দাউৰি গৈছোঁ তাৰপৰা আমি হাজো মেডিকেলত কৰিছোঁ কিমান বয়স হৈছিলে বাচ্চাটো 1.5 বছৰ বয়স হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক